নমস্কাৰ, মোৰ নাম দীপশিখা হাজৰিকা। মই পাণ্ডু মহাবিদ্যালয়ৰ এটা ছাত্ৰী হয়। নিযুত মইনা আঁচনিটো মামা ওলাইখিনি বহুত ভাল কৰিছে, বাল্য বিবাহ বহুত বন্ধ কৰিছে। সেয়ে ভাল আৰু যাতে আগবঢ়াই যায় ছোৱালীবিলাকে, যাতে পঢ়া শুনা যাতে চলি থাকে। সেই থেংক ইউ। পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে, গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে। যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে, গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে। তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয়। যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায়, তাত গৰিহণা নামৰ শব্দটোও নাই, খালি দুখ প্ৰকাশ কৰা। যেতিয়া লিখা লিখি হ'ল, তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে, একেবাৰে মনত কষ্ট লৈ পেলাই। আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে।